কৃষকৰ চকুত চকুলো খাৰুপেটীয়াৰ এজন কৃষকে কান্দিছে কিন্তু কিয় 540 টকাৰ ঔষধে ধ্বংস কৰিলে ফুলকবি লোকচান হাজাৰ হাজাৰ টকা এতিয়া বিচাৰ লাগে কৃষকজনক পাচলি খেতি উন্নত মানৰ কৰাৰ বাবে প্ৰয়োগ কৰা ঔষধে ধ্বংস কৰিলে এগৰাকী কৃষকৰ 1.5 বিঘা মাটিৰ ফুলকবিৰ খেতি যাৰ ফলত কৃষকগৰাকীয়ে এতিয়া সন্মুখীন হৈছে হাজাৰ হাজাৰ টকা লোকচানৰ এই ঘটনা সংঘটিত হৈছে খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত নিজ বৰুৱাঝাৰ গাঁৱত অভিযোগ অনুসৰি গাঁওখনৰ আজিমুদ্দিন নামৰ এজন কৃষকে 1.5 বিঘা মাটি 20,000 টকাত লৈছিল ঠিকাত তাৰ পাছত 60,000 টকা খৰচ কৰি কৰে ফুলকবিৰ খেতি খেতিডৰাত সামান্য পাতৰ বেমাৰৰ কৃষকজনে নেপালী বজাৰস্থিত গোপাল আলী নামৰ এজন সাৰৰ দোকানীৰ পৰা 540 টকাৰ ঔষধ ক্ৰয় কৰে আৰু সেই ঔষধ খেতিত প্ৰয়োগ কৰে তাৰ পাছতেই হাহাকাৰ সৃষ্টি হয় কৃষকগৰাকীৰ খেতিত ঔষধ প্ৰয়োগ কৰাৰ পিছতেই খেতিৰ বেমাৰ ভাল হোৱাৰ পৰিৱৰ্তে পচিবলৈ আৰম্ভ কৰে ফুলকবিৰ খেতি এতিয়া হতাশাত ভুগিছে কৃষকগৰাকী এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ভুক্তভোগী কৃষকগৰাকীয়ে খাৰুপেটীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে আৰু ঘটনাৰ উচিত তদন্ত কৰি ক্ষতিপূৰণৰ দাবী জনায় মোৰ খেতিটো যেতিয়া ইমান ধুনীয়া খেতিটো আছিল খেতিৰ পৰা কুকুৰা বেমাৰটো আছিল কুকুৰা বেমাৰৰ পৰা মই লৈ পেলাই পাতখন লৈ গৈছিলোঁ গোলাপাতাত নেপালী বজাৰ গোলাপাতাত দোকানী চাট দোকানী হয় এই দোকানত লৈ যোৱাৰ পিছত সি দেখি পেলাই মোক দাৱাইখিনি দিলে দাৱাইখিনি দিয়াৰ পিছত মই আজি এসপ্তাহ হৈছে দাৱাইখন দিয়াৰ পিছত এনেকুৱা পাতকেইটা পূৰা গিলি গিলি যাই পেলাই হৈ আছে বেয়া হৈ আছে চবকেইটা পচি গৈছে আপুনি দেখি লওক এতিয়া মই কি কৰিম আৰু মই এটা দুখীয়া মানুহ মই এতিয়া কি কৰি খাম আৰু মানুহে এতিয়া পইচাকেইটা পাব মোৰ তাত মোৰ তাত বহুত পইচা পানী ওলাইছে আমাৰ 60,000 টকা ঋণ আছে এতিয়া মই এই খেতিৰ ওপৰত লৈছিলোঁ আৰু বিক্ৰী কৰি দিব বুলি মই ভাবিছিলোঁ এইটো 3 লাখ টকা মোৰ খেতিত বিকিলো হয় এতিয়া কিবা ঔষধ মাৰিলে ভাল হ'ব নেকি এতিয়া আৰু ক'ত হ'ব চব মাইজ পাতকেইটা চবকেইটা পচি যায় আছে এই ঔষধটো দিয়াৰ পিছত যিখিনি ঔষধ দিছোঁ মই এইখিনি বেয়া হৈ গৈছে এই 9টা লাইন দিয়া নাই যদি বেয়া হ'ল হয় তেনেহ'লে ঔষধটো লাগিল হয় ঔষধটো কাৰ পৰা কিনিছে গোলাপৰ পৰা নেপালী বজাৰ গোলাপৰ দোকানৰ পৰা আৰু 9টা লাইন আছে এতিয়া সেই 9টা লাইনত দেখিব পাৰে আপুনি যে 9টা লাইন কেনেকৈ ধুনীয়া আছে 9টা লাইনত ঔষধ দিয়া নাই এইটো ঔষধ কম পৰি গ'ল মই সেইখিনি দিবলৈ নোৱাৰিলোঁ এইটোৱে প্ৰমাণ আমি আৰু কি ক'ম প্ৰমাণটো চাই লওক সেই 9টা লাইন এতিয়ালৈকে ধুনীয়া আছে সেই 9টা লাইনত ঔষধটো দিয়া নাই মই কম পৰি গ'লে তেতিয়া দিবলৈ নোৱাৰিলোঁ যদি দিবলৈ পাৰিলোঁ তেতিয়াতো সিহঁতে মিছা কথা কৈ দিলে হয় যে এইটো বেমাৰ হৈছে এতিয়া আপোনাৰ এই ঔষধটো দিয়াৰ পিছত যিখিনি ঔষধ দিছোঁ মই এইখিনি বেয়া হৈ গৈছে মই চৰকাৰত এইটোৱে চাইছোঁ মোৰ ন্যায্য বিচাৰটো লাগে মোৰ ন্যায্য বিচাৰটো লাগে আৰু মোৰ ক্ষতিপূৰণ কিমানখিনি গৈছে ক্ষতিপূৰণটো মোৰ লাগে মই কেছ দিছোঁ দলগাঁৱৰ পৰা আশ্ৰানুল হকৰ ৰিপৰ্ট টাইমছ 30 নৰ্থ ইষ্ট